হাজো শুৱালকুছি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ। সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নৱগঠিত হাজো শুৱালকুছি সমষ্টিৰ বিভিন্ন এলেকাত কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসে আজি মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰ চলাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসে কয়, মই প্ৰতিশ্ৰুতি নিদিওঁ, কামৰহে মানুহ। তেওঁ কয়, গঢ়া খহনীয়া পথৰ দুৰৱস্থাকে ধৰি সমষ্টিটোত বিগত 10 বছৰে বিভিন্ন সমস্যাৰ মাজতে পৰি ৰৈছে। নিৰ্বাচনত ভোটাৰ ৰাইজে জয়যুক্ত কৰিলে তেনে সমস্যাৰ সমাধানৰ বাবে নিৰন্তৰভাৱে কাম কৰি যাব বুলিও উল্লেখ কৰে। কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসে আজি সমষ্টিটোৰ হস্তাৰঘাট, ভেলকৰ, চতলাবৰী আৰু নদিয়াৰ ভোটাৰ ৰাইজৰ সৈতে মত বিনিময় কৰে। এই নিৰ্বাচনী প্ৰচাৰ সভাত শ্বহীদ নগেন ডেকা মণ্ডলৰ সভাপতি ৰঞ্জিত ডেকা, নিৰ্বাচনী সমিতিৰ কোষাধ্যক্ষ নুৰ মহম্মদ আলীকে ধৰি কেইবাগৰাকীও কংগ্ৰেছৰ দলীয় নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। যিহেতু নিৰ্বাচন আহিলে ইতিমধ্যে দলে মোক টিকট প্ৰদান কৰিছে, সেইকাৰণে মই লাগি আছোঁ, মানুহৰ ঘৰে ঘৰে গৈ আছোঁ, ৰাইজৰ আশীৰ্বাদ ল'বৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু ৰাইজৰ বহুত ভাল সঁহাৰি পাইছোঁ। আৰু এটা মোৰ কাৰণে ভাল লগা কথা যে মই এই অঞ্চলৰ বোৱাৰী হয়। মই বৰ্তমান যি ঠাইত আছোঁ, মোৰ ঘৰটো কাষতে গল্ডিগিলা গাঁও, তো যথেষ্ট ভাল লাগিছে। সকলোৱে মোক নিজৰ বোৱাৰী হিচাপে আঁকোৱালি লৈছে আৰু নিশ্চিতভাৱে মোৰ নিজৰ এটা আত্মবিশ্বাস আহিছে যে মই বহুত ভোটৰ ব্যৱধানত ৰাইজৰ আশীৰ্বাদত মই জিকিব পাৰিম। খুব ভাল সঁহাৰি। ৰাইজে বিচাৰিছে যে বিজেপি চৰকাৰখন ওফৰাব লাগে আৰু সেই ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে, বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে, বিজেপি চৰকাৰ পৰিৱৰ্তন বিচাৰিছে আৰু কংগ্ৰেছক ৰাইজে আঁকোৱালি লৈছে। কাৰণ যোৱা কংগ্ৰেছ চৰকাৰৰ দিনত যিবিলাক উন্নয়নমূলক কাম হৈছিল সেই আঁচনিবিলাক এতিয়া নাই আৰু বিজেপি কোনো আঁচনি দিব পৰা নাই। তেওঁলোকে খালি প্ৰচাৰহে বেছি কৰি আছে, আচল কামবিলাক কংগ্ৰেছে কৰি থৈ গ'ল। MGNৰেগা, খাদ্য সুৰক্ষা আঁচনি, মানে তথ্য জনা অধিকাৰ আঁচনি, ৰাইট টু এডুকেশ্যন, মিড ডে মিল, আশা, অংগনবাদী, এই আত্মসহায়ক গোটক শক্তিশালী কৰা, এই সকলোবিলাক কংগ্ৰেছেহে কৰিছিলে। বিজেপিটো এইবিলাক একো কৰিব পৰা নাই। তেওঁলোকে অকল ধৰ্মৰ নামত ৰাজনীতি কৰিব বিচাৰিছে, ধৰ্মৰ নামত সমাজখন ভাগ ভাগ কৰিব বিচাৰিছে, মানুহক ইজনে সিজনৰ মাজত হিংসা বিয়পাব বিচাৰিছে। সেইকাৰণে ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে আমি মিলা প্ৰীতিৰ কথা ক'ম, আমি সমাজখনক একগোট কৰিম, আমি সমাজখনৰ একতাৰে উন্নয়নৰ দিশত আমি আগবঢ়াই লৈ যাম। সংখ্যালঘু এলেকাত বাইদেউ বহুত সমস্যা আছে, আপুনি MLA হোৱাৰ পিছত কি ধৰণে মুখামুখি হ'ব? সংখ্যালঘু এলেকাত মই দেখিছোঁ, মই আজি ৰাতিপুৱা কিছু অঞ্চল মই চালোঁ, যোৱা 10টা বছৰ ইয়াতে বিজেপি বিধায়ক আছিলে, কিন্তু মই যিটো দেখিলোঁ যে সংখ্যালঘু এলেকাবিলাক সম্পূৰ্ণ তেওঁ বঞ্চিত কৰিছে। ৰাস্তা ঘাটৰ সমস্যা, দলঙৰ সমস্যা, গৰাখহনীয়া সমস্যা, পুঠিমাৰী নদীৰ খহনীয়া, পাগলাদিয়া নদীৰ খহনীয়া, এইবিলাক আমি দেখিছোঁ, মই নিজে চাইছোঁ যে এই সমস্যাবিলাক তেওঁলোকে কাম নকৰিলে। তেওঁলোকে কৰিব পাৰিলে হয়, তেওঁলোকৰ কেন্দ্ৰত চৰকাৰ, ৰাজ্যত চৰকাৰ, কিন্তু তেওঁলোকে নকৰিলে, তেওঁলোক আচলতে ব্যৰ্থ হৈছে। সেইকাৰণে ৰাইজে বিচাৰিছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ আহিব আৰু নিশ্চিতভাৱে এই সমষ্টিটোৰ আমাৰ কংগ্ৰেছ দলৰ প্ৰতিনিধি আমি হ'ব পাৰিম আৰু আমি নিশ্চিতভাৱে এই সমস্যাবিলাক আমি সমাধান কৰিব পাৰিম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাটো টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাটো টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।